হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ সকলোকে মোৰ ইউটিউব চেনেল জ্ঞানৰ ভঁৰাললৈ। তেন্তে বলক বন্ধুসকল, পলম নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে দৈনন্দিন জীৱনত বহু ধৰণৰ গছ-গছনি দেখিবলৈ পাইছে, কিন্তু আপোনালোকে কেতিয়াবা ভাবিছেনে এডাল গছ কিমান ওখ আৰু কিমান ডাঙৰ হ'ব পাৰে, যাৰ বাবে সেই গছডালৰ নাম গিনিজ বুকতো সন্নিৱিষ্ট কৰিবলগীয়া হয়? তেন্তে বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, যাতে মই যেতিয়াই ভিডিঅ' আপলোড দিওঁ তেতিয়া আপুনি নটিফিকেশ্যন পায় আৰু মোৰ নতুন নতুন কণ্টেণ্ট চাব পাৰে। তেন্তে বন্ধুসকল, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। পৃথিৱীৰ সকলোতকৈ ওখ গছডালৰ নাম হৈছে হাইপেৰিয়ন। এই গছডালৰ উচ্চতা প্ৰায় 380.3 ফুটৰ আশে-পাশে দেখা পোৱা যায়। এই গছডাল কেলিফৰ্ণিয়াৰ ৰেডউড নেশ্যনেল পাৰ্কত দেখিবলৈ পোৱা যায়। এই গছজোপাৰ সন্ধান 2006 চনৰ 25 আগষ্টত ক্ৰিছ এটকিন্স আৰু মাইকেল টেইলৰে কৰিছিল। তেন্তে বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্ট বক্সত নিশ্চয় জনাব। আকৌ লগ পাম নতুন এটা ভিডিঅ'ত। ধন্যবাদ।